নমস্কাৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ কালি গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত হিমলিতলা নয়াপাৰাত নাও দুৰ্ঘটনাত মৃত্যু হোৱা 5 গৰাকী ব্যক্তিৰ সবিশেষ হয় চাই থাকিব 5 গৰাকী মৃত ব্যক্তিৰ সবিশেষ জনাবলৈ লৈছো হয় এই দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে অঞ্জনা মালাকৰ নামৰ এগৰাকী মহিলা দীৰ্ঘদিন কেন্সাৰ ৰোগত ভুগি থাকি কালি মৃত্যুক আকোৱালি লয় মহিলাগৰাকীৰ অন্তিম সৎকাৰৰ বাবে শ্মশানলৈ লৈ যোৱা হৈছিল অন্তিম সৎকাৰৰ পিছত উভতি আহোঁতে 26 গৰাকী মানুহ টুলুঙা নাও এখনত উঠি আহিবলৈ চেষ্টা কৰিছিল দুৰ্ভাগ্যক্ৰমে নাওখন দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাত 5 গৰাকী লোক নিহত হয় মৃত 5 গৰাকীৰ ভিতৰত অঞ্জনা মালাকৰৰ স্বামীও আছিল এই দুৰ্ঘটনাত মৃত্যু হোৱা লোক কেইজন হল গৌৰাংগ মালাকৰ মনজিত সাহা সুজন মালাকৰ আৰু জিত কৰ্মকাৰ আন এজনৰ নাম জানিব পৰা হোৱা নাই মৃত ব্যক্তি কেইজনক SDRF বাহিনীৰ দ্বাৰা উদ্ধাৰ কৰা হয় আজি আবেলি 3 বজাত আগমন ঘটে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেত দুৰ্ঘটনাৰ সবিশেষ বুজ লয় আৰু মৃত ব্যক্তিসকলৰ প্ৰতিটো পৰিয়াললৈ গৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে কোট আছিলে ক্ৰিমেশ্যন গ্ৰাউণ্ডটো এই তাতে মাজত তেওঁলোকৰ ঘৰ ইফালৰ পৰা নি ক্ৰিমেশ্যন কৰি মেলি উভতি আহোঁতে তাৰপিছত ছোৱালীজনী এটা কোন কোন ঢুকালে জিত কৰ্মকাৰ এইটো হৈছে চাব আহি ফুৰিব গৈছিল চাৰিজন আৰু যিটো কেঞ্চাৰ তাতে 5জন মানে এটা পৰিয়ালৰ পৰা যোৱা কেনেকুৱা মানুহ পৰিয়ালত আপুনি কি কৰিম এতিয়া আমাৰ আৰু কোনো চলিব পৰা ব্যৱস্থা নাই নাই কম বয়সী আছো উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়